Welcome to my YouTube channel Accountancy Smart Concept. তো কালি মই কিছুমান জার্নাল শিকাইছিলোঁ, আজি বাকি কিছুমান আৰু নতুন বস্তু শিকাই আছোঁ। ঠিক আছে, দুই মেথডতে কৰিখিনি মই দেখাম। ঠিক আছে, তো প্ৰথমতে হ'ল মিথুন started business by taking loan from his brother. ভাইৰ পৰা লোন লৈ, নিজৰ টকা নহয়, ভাইৰ পৰা লোন লৈ বিজনেছ আৰম্ভ কৰিছে। ঠিক আছে, এতিয়া কি হ'ল, এই সেন্টেন্সৰ পৰা আমি দুটা একাউণ্ট উলিয়াই ল'ম। কেছ এটা আহিছে, তো এইটো আমি গম পাই আছোঁ। আচ্ছা, ঠিক আছে। আৰু ভাইৰ পৰা লোন লৈছে, এইটো কি লিখিম? এইটো লিখিম ব্ৰাদাৰ্ছ লোন। ঠিক আছে, ব্ৰাদাৰ্ছ লোন, ফাদাৰ্ছ লোন, মাদাৰ্ছ লোন, সিষ্টাৰ্ছ লোন, এনেকুৱা ফ্ৰেণ্ডছ লোন, ৰামছ লোন, ৰামৰ পৰা লৈছোঁ। ৰাম মোৰ বন্ধুও নহয়, বাইও নহয়, এনে চিনাকি মানুহ। তো এইটো ৰামছ লোন, শামছ লোন, যদুৰ লোন, মধুজ লোন, কদ্দুজ লোন, কিবা কিবি হ'ব পাৰে। লোন লৈছোঁ, লাইবিলিটি বাঢ়ি আছে। ঠিক আছে, তো এইটো হ'ব, কেছটো হ'ব ডেবিট, ইনক্ৰিজ হৈ আছে, আৰু লোনটোও ইনক্ৰিজ হৈ আছে। লাইবিলিটি ইনক্ৰিজ হ'লেও ক্ৰেডিটত বহে। ফৰ্মুলা নিজৰ ফৰ্মুলা, কিন্তু এটা বহিছে ডেবিটত, এটা বহিছে ক্ৰেডিটত। নিজৰ ফৰ্মুলা মতে হৈছে এইটো। আচ্ছা, পাৰ্চেজ কৰিছে পিণ্টুৰ পৰা, তো পাৰ্চেজ একাউণ্ট হ'ল ডেবিট, পাৰ্চেজ এটা পালোঁ আৰু পিণ্টু এটা পালোঁ। যাৰ পৰা আমি বাকীত কিনো, সি হৈ গ'ল আমাৰ ক্ৰেডিটৰ, যাক পইচা দিবলগীয়া আছোঁ, সেইকাৰণে লাইবিলিটি আমাৰ বাঢ়ি আছে। তো পাৰ্চেজ হ'ল এক্সপেন্সেছ, এইটো হৈ যাব, ইনক্ৰিজ হৈ আছে, ডেবিটত বহিব। আৰু পিনটো হ'ল আমাৰ লাইবিলিটি বাঢ়ি আছে, এইটো বহিব নিজৰ ফৰ্মুলা মতে। দুটাই ইনক্ৰিজ হৈ আছে, কিন্তু নিজৰ ফৰ্মুলা মতে এটা ডেবিট হ'ব, এটা ক্ৰেডিট হ'ব। ফৰ্মুলাটো চাবা, চাৰ্টটো চাবা, বাৰ কৰি কৈ আছোঁ। কেইদিন পিছত যেতিয়া শিকি ল'বা, তেতিয়া চাৰ্টটো এৰি দিলে হ'ল। কিন্তু পৰীক্ষাত আহিব পাৰে, এইটো কোন একাউণ্ট, এইটো কোন একাউণ্ট, এইটো কোন একাউণ্ট, এনেকুৱা দিব পাৰে। শিকি ল'বা, চাৰ্টটো বহুত দৰকাৰ আছে, আগত গৈও দৰকাৰ পৰিব। চাৰ্টটো শিকি ল'লে, স্পেচিয়েলি মডাৰ্ণ ফৰ্মুলাৰ 5Gৰ ফৰ্মুলাৰ চাৰ্টটো শিকি ল'লে ফাইনেল একাউণ্টত গ'লেও হেল্প কৰিব। যেতিয়া ফাইনেল একাউণ্ট বনাবা, তেতিয়া আৰু মুখস্থ কৰিব নালাগে, এইটো ফাইনেল একাউণ্টত হেল্প কৰিব। তাৰপিছত তোমাৰ একাউণ্টিং ইকুৱেশ্যন কৰোঁতে হেল্প কৰিব। তাৰপিছত তোমাৰ এই ছিংগল এণ্ট্ৰি কৰাৰ টাইমতো হেল্প হ'ব। সব জাগাতে হেল্প হ'ব এই ফৰ্মুলাটো শিকিলে, 5Gটো। বুজি পাইছা? আচ্ছা, হি ৰিটাৰ্ণ গুডছ টু পিণ্টু। হি মানে কোন? হি মানে মিথুন। মিথুন হ'ল মালিক বিজনেছৰ, আমি হ'লোঁ চব একাউণ্টেণ্ট। এতিয়া হি মানে কি? মিথুন। মিথুনে ৰিটাৰ্ণ কৰিছে কাক? পিণ্টুক ৰিটাৰ্ণ কৰিছে। আমি একাউণ্টছত বহিছোঁ। এইটো হ'ল, পিণ্টু হ'ল লাইবিলিটি, পিণ্টু আমাৰ ক্ৰেডিটৰ, এইটো হ'ল লাইবিলিটি, আৰু পাৰ্চেজটো হ'ল আমাৰ এক্সপেন্সেছ। তো পাৰ্চেজেছটো ডিক্ৰিজ হৈ আছে। পাৰ্চেজ কৰিছিলোঁ, তাৰ পৰা 1000 টকা, 7000 টকাৰ বস্তু কিনিছিলোঁ, তাৰ পৰা 1000 টকাৰ বস্তু ৰিটাৰ্ণ কৰি দিলোঁ। তো আমাৰ ডিক্ৰিজ হৈ আছে, দুটাই ডিক্ৰিজ হৈ আছে। আৰু এটা কথা, এইটো যেতিয়া তোমালোকে এই ফৰ্মুলা শিকিবা, এই ফৰ্মুলা যেতিয়া শিকিবা, এই ফৰ্মুলাটো গৈ অহা বছৰ এটা টাফ চেপ্টাৰ আছে, কেছ ফ্ল' ষ্টেটমেণ্ট, সেইটোত গৈও এইটো হেল্প কৰিব। এই ফৰ্মুলাটোৱে তোমাক হেল্প কৰিব। ঠিক আছে, যোনে মেথডটো দি শিকিছা ভাইটিহঁতে, তোমালোকে এই ফৰ্মুলাত 5Gত আহি যোৱা, কিপেডত নাথাকিবা। কিপেডত থাকিলেই তোমালোকৰ কনফিউজন থাকিব। ঠিক আছে, তো এতিয়া হি ৰিটাৰ্ণ গুডছ টু হৈ গ'ল পিণ্টু। গুডছ ৰিটাৰ্ণ বাই, কোনোবাই আমাক ৰিটাৰ্ণ কৰিয়ে আছে, তেনেহ'লে এইটো হ'ব চেলছ ৰিটাৰ্ণ বাই টু
বাই আৰু ফ্ৰম হ'লে মনত ৰাখিবা এইটো ৰিটাৰ্ণ আহি আছে, আৰু টু হ'লে মনত ৰাখিবা আমি ৰিটাৰ্ণ দি আছোঁ। কেতিয়া ৰিটাৰ্ণ দিওঁ? পাৰ্চেজ কৰিছোঁ, মনমতো হোৱা নাই আমাৰ বস্তুটো, তো আমি ঘূৰাই দিছোঁ। কোনোবাৰ মনমতো হোৱা নাই, আমি চেল কৰিছোঁ, ঘূৰাই দিছে। তো এইটো বাই বা ফ্ৰমো হ'ব পাৰে কেতিয়াবা কেতিয়াবা। তো চেলছ ৰিটাৰ্ণ হৈ যাব ৰেভিনিউ, চেলছটো হ'ল ৰেভিনিউ, আৰু নিপেন একাউণ্টটো হৈ যাব এছেট। তাক বাকীত বেচিছিলোঁ, তো এইকাৰণে দুটাই ডিক্ৰিজ হৈ আছে, আৰু নিজৰ ফৰ্মুলা মতে এটা বহিলে ডেবিটত, চেলছ ৰিটাৰ্ণটো ডেবিটত, আৰু নিপেনটো হৈ গ'ল ক্ৰেডিটত। কিমান ইজি। ফাৰ্নিচাৰ পাৰ্চেজ কৰিছোঁ ৰাজীৱৰ পৰা, তো এটা হ'ব এছেটছ আর এটা হ'ব লাইবিলিটি। ঠিক আছে, ফার্নিচার হয়ে যাব অ্যাসেটস, আৰু রাজীৱটো হৈ যাব লাইবিলিটি। ঠিক আছে, আমি কিনিছোঁ, দিবলগীয়া হৈ গৈছোঁ, আমি দিব লাগিব পিছত, বাকীত কিনিছোঁ। ফাৰ্নিচাৰ এছেটছ ইনক্ৰিজ হৈ আছে, ডেবিটত বহিব। এইটো লাইবিলিটি বাঢ়ি আছে, এইটোও ইনক্ৰিজ হৈ আছে, দুটাই ইনক্ৰিজ হৈ আছে, দুটাই কিন্তু এটা কৈ আছে, এটা ডেবিটত, এটা ক্ৰেডিটত বহে। ফৰ্মুলাটো চাই ল'বা। আচ্ছা, সোল্ড ফাৰ্নিচাৰ টু মহেশ ফৰ ₹200। মহেশক ফাৰ্নিচাৰ বেচিছোঁ। আচ্ছা, ইয়াতে মহেশ আৰু ফাৰ্নিচাৰ আহি গ'ল, দুটাই এছেটছ। এটা বাঢ়ি আছে, এটা কমি আছে। এটা এছেটছ বাঢ়ি আছে, মহেশ আমি যাৰ ওচৰত বেচি আছোঁ সি আমাৰ ডেটৰ হ'ল, ডেটৰ মানে এছেটছ। চাই ল'বা চাৰ্টত। তো যাক বাকীত বেচোঁ, যিকোনো বস্তু বেচোঁ, তাৰ ওচৰত পাবলগীয়া হৈ গ'লোঁ। যাৰ পৰা বাকীত কিনো সি আমাৰ ক্ৰেডিটৰ হৈ গ'ল, লাইবিলিটি হৈ গ'ল। এতিয়া কোনটো ইনক্ৰিজ হৈ আছে? ডেটৰ এছেটছটো প্ৰথমটো ইনক্ৰিজ হৈ আছে মহেশ, আৰু ফাৰ্নিচাৰটো গৈ আছে, ডিক্ৰিজ হৈ আছে, তাৰ মানে ক্ৰেডিট। এইটো এছেটছ, এইটো বহিব ক্ৰেডিটত। ৰেণ্ট একাউণ্ট ডেবিটেড, পেইড ৰেণ্ট ₹1000। ৰেণ্ট দিলোঁ, তো এটা হ'ব এক্সপেন্সেছ, এটা হ'ব এছেটছ। এছেটছ কমি আছে, দি আছোঁ, কেছ কমি আছে, তো এইটো বহিব ক্ৰেডিটত, আৰু ৰেণ্ট হ'ব ডেবিটত। ইনক্ৰিজ হৈ আছে এটা, খৰচ ইনক্ৰিজ হৈ আছে, আৰু ডিক্ৰিজ হৈ আছে এছেটছ। আচ্ছা, 8 নম্বৰটো চোৱা। একে বস্তু, খালি কনফিউজ কৰাইছে এটা ৱাৰ্ড লগাই। লেণ্ডলৰ্ডক ৰেণ্ট দিছোঁ, লেণ্ডলৰ্ডৰ লগত কোনো কানেকশ্যন নাই আমাৰ, ৰেণ্ট। আচ্ছা, আৰু এটা কথা কৈ থওঁ, পাৰ্চেজ চেল, পাৰ্চেজ ৰিটাৰ্ণ, চেলছ ৰিটাৰ্ণৰ লগত পাৰ্টি থাকিলে পাৰ্টিৰ কাম আছে, আৰু বেলেগ নমিনেল একাউণ্টৰ লগত পাৰ্টি থাকিলে এইবিলাকৰ একো কাম নাই। মনত ৰাখিবা, এইবিলাক আমি ইগন'ৰ কৰিম, পেলাই দিম, এইবিলাক একো কাম নাই। মনত ৰাখিবা 4টা কথা। পাৰ্চেজ চেল, পাৰ্চেজ ৰিটাৰ্ণ, চেলছ ৰিটাৰ্ণৰ লগত পাৰ্টি থাকিলে, গোটেইকেইটা কিন্তু এক্সপেন্সেছ আৰু ইনকামৰ চাৰ্টত আছে, কিন্তু এই 4টা বস্তুক মই ছেপাৰেট কৰি দিলোঁ। মেণ্টেলি ছেপাৰেট কৰি ৰাখিবা এইটোক, নহ'লে কনফিউশ্যন হৈ যাব এই মেথডতে। তো এইটো কি হ'ল, বাকী ৰেণ্ট পালোঁ, চেলাৰী দিলোঁ, কমিশ্যন পালোঁ, এইবিলাকৰ লগত যদি পাৰ্টি থাকে, পাৰ্টিৰ কোনো মতলব নাই, কোনো মানে ভেলু নাই। ঠিক আছে, তো ইয়াতে একেই এণ্ট্ৰি হ'ল, ৰেণ্ট একাউণ্ট ডেবিটেড টু কেছ হ'ব, পেইড কৰিছোঁ মানে কেছ পেইড কৰিছোঁ, তো এইটো পাৰ্টিৰ ভেলু নাই। পেইড চেলাৰিজ 3000, এটা হ'ল এক্সপেন্সেছ, চেলাৰী হ'ল এক্সপেন্সেছ, কেছ হ'ল গ'ল। তো এটা হ'ল ইনক্ৰিজ, এটা হ'ল ডিক্ৰিজ, খৰচ বাঢ়ি আছে। আৰু 10 নম্বৰতে আহি লগাই দিছে মানুহ এজনৰ নাম, তোমাৰ ষ্টাফৰ এজনৰ নাম হ'ল ৰাম। এই ৰামৰ ভেলু নাই, এই নমিনেল একাউণ্টৰ লগত সেই 4টা আঁতৰাই ৰাখিবা, এইটো এই 4টা, প্ৰথম 4টা।
চেল ৰিটাৰ্ণ পাৰ্চেজ ৰিটাৰ্ণ সিহঁতৰ লগত এইবিলাকৰ লগত পাৰ্টি থাকিলে পাৰ্টিৰ ভেলু আছে আৰু বাকীবিলাকৰ লগত পাৰ্টি থাকিলে পাৰ্টিৰ ভেলু নাই। এই দেখা ৰিচিভ কমিশ্যন ৰুপিজ ইমান, তো এটা হ'ল কেছ একাউণ্ট ডেবিটেড আহিলে আর কমিশন রিসিভ ক্যাশ হল আমার অ্যাসেটস, আমি জানো চার্ট দেখিলে গম পাই যাম। আর কমিশন রিসিভড এইটো হল রেভিনিউ বা ইনকাম, দুটা একে কথা। রেভিনিউ ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। রেভিনিউ হল ইনকাম আৰু ইনকাম হল রেভিনিউ হল ইনকাম হল রেভিনিউ। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ঠিক আছে? আচ্ছা, এই সৰু সৰু এই ৱাৰ্ডটো পাইছোঁ মই, ফুলনি মানে বাগিচা। এইটো গান নে কি আছিলে পাহৰি গৈছোঁ, দেখিছোঁ। তো এইবিলাক সৰু সৰু বস্তু আনি পঢ়াত লগাবা। যি বস্তু পাবা পঢ়াত আনি লগাবা, তেনেহ'লে দেখিবা বস্তুটো ইণ্টাৰেষ্টিং হৈ যাব তোমাৰ কাৰণে। তো আচ্ছা, তাৰপিছত হ'ল ৰিচিভ কমিশ্যন ফ্ৰম, এই মানুহৰ নাম লগাই দিছে আৰু একো নাই। প্ৰথম যিটো 11 নম্বৰ যেনেকা 12 নম্বৰো এনেকা হ'ব। ৰিচিভ ইণ্টাৰেষ্ট ₹700 ফ্ৰম জেড, এই জেডৰ ভেলু নাই, তুমি লিখি দিয়া চিধা কেছ আহিলে ৰিচিভ কৰিছোঁ মানে কেছ পাইছোঁ। আৰু ইণ্টাৰেষ্ট ৰিচিভটো হ'ল আমাৰ ইনকাম, ৰেভিনিউ লিখিছে ইয়াতে ইনকাম বুলি ধৰা, ইনকাম ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, হৈ গ'ল। এতিয়া এছেটছ আমাৰ ইনক্ৰিজ হৈ আছে, এই দেখা ফৰ্মুলা ইউজ কৰি আছোঁ, ফৰ্মুলা ৰাইট ছাইডত, এক্সট্ৰিম ৰাইট ছাইডত দেখা। তো এইটো কি হ'ল, কেছ একাউণ্ট ডেবিটেড টু ইণ্টাৰেষ্ট ৰিচিভড, হৈ গ'ল, ঠিক আছে। এতিয়া তলত দিছে, ইয়াৰ তলত দিছে ৰিচিভ ইণ্টাৰেষ্ট, এইটোতো একেই নহয়। কেছ একাউণ্ট ডেবিটেড টু ইণ্টাৰেষ্ট ৰিচিভ, প্ৰথম যিটো, এইটো কনফিউজ কৰাৰ কাৰণে মানুহৰ নাম আনি সোমাইছোঁ, এইটো ক্লিয়াৰ কৰাৰ কাৰণে। আচ্ছা, ডেপ্ৰিচিয়েশ্যন কি বস্তু? আমি মেচিন কিনো, কম্পিউটাৰ কিনো, ফাৰ্নিচাৰ কিনো, এইবিলাক বিজনেছত ইউজ কৰাৰ কাৰণে। তো প্ৰত্যেক বছৰ আমি বছৰে বছৰে নিকিনো এইবিলাক, প্ৰত্যেক বছৰ ইউজ কৰাৰ কাৰণে এই বস্তুবিলাকৰ ভেলু কমি থাকে। আৰে মোবাইল আজি কিনিলা, কালি বেছি দিলে এইটোৰ এটা ভেলু কমি যায়। তো ঠিক এনেকা তুমি ইউজ কৰিলা 1 বছৰত, তাৰ ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি এইটো ভেলু হ'ব, যিমান হ'ব এইটো দিব কোম্পেনীয়ে। আৰু বেলেগৰ ওচৰত বেচা, টুপি পিন্ধাই দিয়া, তেনেহ'লেতো তুমি তোমাৰ যেনে ইচ্ছা তেনে বেচিব পাৰা, সেইটো হ'ল বেলেগ কথা। আচ্ছা, ডেপ্ৰিচিয়েশ্যন হ'ল আমি এছেটছ কিনিলোঁ, এছেটছৰ ভেলু কমি থাকে আৰু ফিউচাৰত গৈ আমাৰ এটা মেচিন কিনিবলগীয়া হয়। এইকাৰণে আমি মেচিন হওক, ফাৰ্নিচাৰ হওক, এইবিলাকৰ এদিন লাইফ শেষ হৈ যায়, আকৌ কিনিব লাগে, ভাঙি যায়, কিবা হয়। তো এইটো হ'ল ডেপ্ৰিচিয়েশ্যন। এইটো পাৰ্চেণ্টেজ আছে, কিবা এটা মেচিনৰ দাম হ'ল 10,000, এইটো 10% লৈ লোৱা, এইটো হ'ব ডেপ্ৰিচিয়েশ্যন। তো ডেপ্ৰিচিয়েশ্যনটো একচুৱেলি খৰচ বুলিও ক'ব পাৰা আৰু লছ বুলিও ক'ব পাৰা। লছো নহয়, একচুৱেলি এক্সপেঞ্চেছেই হয়, এক্সপেঞ্চেছ টাইপৰ লছ। এইটো আমি আমাৰ বিজনেছতেই থাকে টকাখিনি, আৰু যেতিয়া আমি কিনিম তেতিয়া এই বস্তুটো বিজনেছৰ পৰা পইচা লৈ গৈ আৰামছে কিনি ল'ম, এই পইচাটো বিজনেছতেই থাকে। আচ্ছা, এইটো ডেপ্ৰিচিয়েশ্যন একাউণ্ট, এক্সপেঞ্চেছ, এছেটছ কা ভেলু কমি আছে, এছেটছৰ ভেলু, আৰু এক্সপেঞ্চেছ হ'ল লছ, এইবিলাক হ'ল ডেবিট হয়, ইনক্ৰিজ হৈ আছে, ডেবিটত বহালোঁ। আৰু মেচিনৰ ভেলু কমি আছে, ক্ৰেডিটত বহালোঁ, ঠিক আছে। বেড ডেটছ মানে কি? বেড ডেটছ হ'ল কোনো কাষ্টমাৰৰ পৰা আমি 500 টকা পাম, সেই মানুহজন এই গুৱাহাটী এৰি কিনি গুচি গ'ল, আসাম এৰি কিনি গুচি গ'ল। তো এই গ'ল, আমি এই মানুহজনৰ পৰা খবৰ পাইছোঁ, কি তাৰ বন্ধুৰ পৰা, এই মানুহজনটো গুচি গ'ল, তো এইটো হৈ যাব বেড ডেটছ। বা চেলত গুচি গ'ল, বা দুখাই গ'ল, তাৰ একো নাই আৰু পইচা দিয়াৰ, এইটো চিটুৱেশ্যনত হৈ যায়
বেড ডেটছ হ'ল এক্সপেন্সেছ, লছ হ'ল একচুৱেলি, লছ হ'ল এক্সপেন্সেছ বা লছ বুলি ক'ব পাৰোঁ আমি। তো এক্সপেন্সেছ বা লছ হ'লে এইটো আমি ডেবিটত, এক্সপেন্সেছ বা লছ যদি হয় তেনেহ'লে ইনক্ৰিজ হয়, তো এইটো ডেবিটত বহালোঁ। আৰু ডেটৰ হ'ল আমাৰ এছেটছ, যাৰ পৰা পাবলগীয়া আছোঁ আমি, সেইটো হ'ল আমাৰ এছেটছ। এছেটছ কমি আছে। ধৰা তোমাৰ A to Z 26জন মানুহ আছে কাষ্টমাৰ। ইয়াৰ পৰা এ মৰি গ'ল, ঢুকাই গ'ল, জেলত গুচি গ'ল, পইচা মাৰি পলাল, অসমৰ পৰা গুৱাহাটীৰ পৰা পলাল। তো এইটোক আমি কি লিখি দিম? ডেটৰ এ। ডেটৰৰ পিছত মানে এটা ৱাৰ্ড মনত ৰাখিব, ডেটৰ মানে কাষ্টমাৰ, তো বাকী কাষ্টমাৰ, তো পইচা লৈ গুচি গ'ল, তো এইটো কমিলে, সেইকাৰণে এছেটছ কমিলে আমি বহাই দিলোঁ তোমাৰ, এটা বহালোঁ ডেবিটত, এটা বহালোঁ ক্ৰেডিটত। এতিয়া ধৰা 5 বছৰমান গুচি গ'ল এনেকা, তাৰ আতা পাতা নাই, তাৰ একো খবৰ নাই। তো আমি কি কৰিলোঁ, ধৰা 5 বছৰ পিছত তাৰ মামা আহিলে, ভাগিন আহিলে, ল'ৰা আহিলে, কোনোবা বন্ধু আহিলে, বোলে তুমি এই মানুহজনক 500 টকা 200 টকা দি দিবা, তেখেতে পাবলগীয়া আছিলে, আমি সোনকালে আহি গ'লোঁ। মানুহজন ভাল আছিলে। তো এই মানুহজন আহি পইচাটো দি গ'ল। তো এইটো আমাৰ আকৌ আগতে লছ বুলি ধৰিছিলোঁ, পিছত পইচাটো পাই গ'লোঁ, সেইকাৰণে এইটো হ'ব কেছ একাউণ্ট ডেবিটেড টু বেড ডেটছ ৰিকভাৰ্ড। এইটো হ'ল আমাৰ ইনকাম হ'ল, আমাৰ লাভ হ'ল, আর এসেটস আমার বাড়ি আছে, ইনক্রিজ হয়ে আছে, রেভিনিউ ইনক্রিজ হয়ে আছে, দুটাই ইনক্রিজ হয়ে আছে। ঠিক আছে, এইটো গ'ল আমাৰ 5G ফৰ্মুলা। 5G ফৰ্মুলা দি এইটো শিকালোঁ। আচ্ছা, আহোঁ এতিয়া আমাৰ ট্ৰেডিশ্যনেল ফৰ্মুলাটোত। আমি যিটোত একচুৱেলি আমি সৰু থাকোঁতে এইটো শিকিছিলোঁ, আমি কলেজত থাকোঁতে এইটো শিকিছিলোঁ। আর কিছুদিনমান ধৰা বহুত দিন মই এইটো বুজাইছিলোঁ, আৰু যেতিয়া এইটো ওলাইছে তেতিয়াৰ পৰা মই শ্বিফ্ট হৈ গৈছোঁ এইটোত। মই দুটা মেথডতে কৰাইছিলোঁ, দেখিলোঁ মই সেইটো মেথড ষ্টুডেণ্টে বুজি পায় বা ফিউচাৰত গৈ এইটোৱে স্মুথ কৰে ৰাস্তাটো, তেতিয়া মই সেইটো এডপ্ট কৰিলোঁ। ঠিক আছে, এইটোও ৰাখোঁ, মানে কিপেড ফোন আহিলে ধৰোঁ আৰু ফোন কৰিবলৈ হ'লে ফোন কৰোঁ। কিন্তু 5Gটো ৰাখোঁ ইণ্টাৰনেট চলোৱাৰ কাৰণে, তোমাৰ ইউটিউব চলোৱাৰ কাৰণে, এইবিলাকৰ কাৰণে এইটো 5Gটো, এইটো হ'ল বেলেগ কামৰ কাৰণে ৰাখোঁ। আৰু কিপেডৱালাটো ৰাখিছোঁ। এতিয়া হয় কি, এই দেখা কালি পৰহিৰ আগৰ দিনা আহিছে মোৰ ইয়াতে ষ্টুডেণ্টকেইটা। কিছুমানে শিকাইছে ছাৰে এইটো মেথডত, কিছুমানক শিকাইছে সেইটো মেথডত। ঠিক আছে, তেতিয়া ষ্টুডেণ্টৰ পৰা এইটো যদি মই সেইটো মেথডত বুজাওঁ তেনেহ'লেতো এইটো কনফিউশ্যন হৈ যাব। তেতিয়া সিহঁতৰ পৰা মই ক্লেৰিফিকেশ্যন লৈ লওঁ, তোমালোকে কোন মেথডত জাৰ্নাল শিকিছা। কাৰণ জাৰ্নাল আৰু লেজাৰ হ'ল মেইন বস্তু। জাৰ্নাল, লেজাৰ আৰু ফাইনাল একাউণ্ট, তোমাৰ জিন্দগী যদি কমাৰ্চত থাকা, জিন্দগী নেৰে এইটোৱে, গোটেই জিন্দগী এইটো তুমি যদি, আমি যেতিয়া শ্মশানত যাম তেতিয়া এই তিনিটা বস্তুৱে আমাৰ লগ এৰিব, কমাৰ্চত যদি থাকোঁ। এইকাৰণে যিটো মেথড ইজি আছে, ক্লিন এণ্ড ক্লিয়াৰ আছে, ক্লেৰিটি আছে, ঠিক আছে, এইটোৱে আমি প্ৰথমৰ পৰা ধৰি লোৱা ভাল। এইটোত কেনেকা কনফিউশ্যন আহে মই বুজাই দিম। ঠিক আছে, এইটো কেনেকা কনফিউশ্যন আহে বুজাই দিম। এই দেখা, ইয়াতে মিথুন ষ্টাৰ্টেড বিজনেছ উইথ ব্ৰাদাৰ্ছ লোন, এইটোতো আমি আগত পাইছোঁ আগৰ ফৰ্মুলা বুজাওঁতে। আচ্ছা, কেছ একাউণ্ট ডেবিটেড টু ব্ৰাদাৰ্ছ লোন। তো এতিয়া চাৰ্ট চোৱা, চাৰ্ট চাই দেখিলোঁ কেছটোতো আমাৰ ৰিয়েল একাউণ্টৰ চাৰ্টত আছে,
আৰু ব্ৰাদাৰ্ছ লোন বা যিকোনো লোন হ'লে পাৰ্চনেল একাউণ্ট হয়। তো এইটো গিভাৰ আছে, এইটো এটা হ'ল গিভাৰ, পাৰ্চনেল একাউণ্ট হ'লে গিভাৰ নহ'লে ৰিচিভাৰ হয়। তো এইটো পালোঁ, এইটো হ'ব ক্ৰেডিটত। আৰু কেছ আহি আছে এইটো ডেবিটত। ঠিক আছে ভাই, এইটোতো গম পাই গ'লোঁ। পাৰ্চেজ, সি মানে কোন? মিথুন। আমি মিথুনৰ একাউণ্টেণ্ট। মই আৰু তোমালোকে সকলোৱে এতিয়া মিথুনৰ একাউণ্টেণ্ট বুলি ভাবি লোৱা। তো পাৰ্চেজ একাউণ্ট ডেবিটেড টু পাৰ্চেজ আৰু পিনটো হ'ব, দুটা একাউণ্ট সোমাই আছে ইয়াতে। কাণত ধৰি এইটো ওলালোঁ। কোনোবাৰ নহয় এই ট্ৰেনজেকশ্যনটোৰ কাণত ধৰি এইটোৰ পৰা চেণ্টেঞ্চ চালে লাহে লাহে এনেই এক্সপাৰ্ট হৈ যাবা। দুটা একাউণ্ট আমি ওলালোঁ, ওলাই কিনে দেখিলোঁ পাৰ্চেজটো নমিনেল একাউণ্ট, এইটো এক্সপেন্সেছ। আমাৰ ফৰ্মুলা কৈ আছে ডেবিটত ৱাই দিয়া। আর পিনটো হ'ল পাৰ্চনেল একাউণ্ট, হি গিভাৰ দি আছে, তো এইটো হৈ যাব ক্ৰেডিটত। ঠিক আছে, এই আহিলে কনফিউশ্যন। বুজাই দিওঁ তোমালোকক। আমাৰ ফৰ্মুলাই কি কৈছে? হি ৰিটাৰ্ণ গুডছ টু পিন্টু ফৰ ₹1000। 1000 টকাৰ বস্তু আমি ৰিটাৰ্ণ কৰিলোঁ পিন্টুক। তাৰ পৰা 7000 টকাৰ কিনিছিলোঁ, 1000 টকাৰ বস্তু কিবা কিবি গণ্ডগোল হৈছে, ঘূৰাই দিলোঁ। কিন্তু কথা হ'ল এতিয়া চেলছটো সিহঁতে ফৰ্মুলাত কি কৈছে? সব ইনকামবিলাকক ক্ৰেডিটত বহোৱা আৰু সব ক্ৰেডিটৰবিলাকক ক্ৰেডিটত বহোৱা। এইটোতো বহালোঁ, এইটোতো ক্ৰেডিটত বহাব লাগিছিলে চেলছটো। এইটো কিয় ডেবিটত আহিলে? ফৰ্মুলাতে কৈছে নমিনেল একাউণ্ট হলেই ডেবিটত বহাই দিয়া। আর এইটোতো আমার ইনকাম, সেলস ওয়ার্ডটো আমার ইনকাম, পারচেজ ওয়ার্ডটো আমার খরচ। তো এইটো বহালো আমি ইনকাম, ঠিক আছে, কিন্তু এইটো ডেবিটত বহিলে কিয়? ফৰ্মুলাটো ক'ত গ'ল? ফৰ্মুলাটো আমাৰ ইয়াতে ফৰ্মুলা গ'ল তেল আনিবলৈ, আমি বহি আছোঁ, একো নাই। ঠিক আছে, এই ফৰ্মুলা কনফিউজিং কৰি আছে আমাক। কিন্তু আমাৰ ওপৰৰ ফৰ্মুলাত দেখিলোঁ সেলস মানে ডিক্ৰিজ হৈ আছে, আৰু সেলস ৰিটাৰ্ণ ডিক্ৰিজ হৈ আছে, আৰু এছেটছ ডিক্ৰিজ হৈ আছে। আৰামছে বহাই দিলোঁ। কিন্তু ইয়াতে আমাৰ কনফিউশ্যন এৰাইজ কৰি আছে। এই কনফিউশ্যনবিলাকে পৰীক্ষা হলত গৈ ষ্টুডেণ্টক 12টা বজায়। এইকাৰণে মই কৈছোঁ 5G কৰা। দেখা, প্ৰথমতে কিপেড আহিলে, এইটোৰ কিবা কিবি গণ্ডগোল আছিলে, তাৰপিছত 2G ওলাল, 2Gৰ পৰা 3G ওলাল, 3Gৰ পৰা 4G ওলাল। লাহে লাহে ডেভেলপড হৈ আছে, দুনিয়া চেঞ্জ হৈ আছে। চেঞ্জৰ লগত আমিও চেঞ্জ হ'ব লাগে। এতিয়া আমি স্মাৰ্টফোন লৈ ঘূৰি আছোঁ, আমি ড্ৰেছ যেনেকুৱা চলে সকলোৱে পিন্ধি আছে, এনেকুৱা পিন্ধি আছোঁ, সব ষ্টাইল সব ঠিক আছে। আর আমি এই ট্ৰেডিশ্যনেল মেথডটো ফ'ল' কৰিম নেকি? এইকাৰণে এটা কাৰণ হ'ল এইটো, আৰু 2 নম্বৰ কথা হ'ল এইটো কনফিউজিং। এনেকুৱা ছিটুৱেশ্যনত আৰু তুমি বুদ্ধি চুদ্ধি নাপাবা, তেতিয়া কমন চেঞ্চ লগাই কিবা কিবি কৰি ঠেলা ধাক্কা কৰি মিলাই দি কিনি কাম হাৰি ল'লোঁ। এইটোৱেই কাম, এইটো ফৰ্মুলা। এইকাৰণে কনফিউজিং, এইটো ফ'ল' কৰিব নালাগে। খালি দিছে যেতিয়া কিপেড, আমি এতিয়া কিপেড আমাৰ আছে, কিপেড, ঠিক আছে। এইটো ফোন খালি ৰিচিভ কৰোঁ আৰু হেৰি কৰোঁ, ফোন কৰিবলৈ হ'লে কেতিয়াবা ফোন কৰি দিওঁ, ঠিক আছে। কিন্তু ইণ্টাৰনেট চলাৰ কাৰণে আৰু কিবা কিবিৰ কাৰণে আমি হেৰিয়েই ইউজ কৰোঁ, 5Gটোৱে ইউজ কৰোঁ, ঠিক আছে। এই কথাটো মনত ৰাখিবা। এইটো হ'ল 1GB এইবিলাক নহয়, এইটো বেলেগ কথা। তো 1G, আৰু এতিয়া আমাৰ চলি আছে 5G। সেইকাৰণে 5Gটো তোমালোকে স্মাৰ্টফোনৰ লগত স্মাৰ্ট বুদ্ধি লগোৱা, মডাৰ্ণ বুদ্ধি লগোৱা, বাছ
এইটো হ'ল কথা মই ক'ব বিচাৰি আছোঁ চেঞ্জৰ লগত নিজক এডাপ্ট কৰা ঠিক আছে তো এইটো পুৰাণা মোৰ দাদাই শিকিছে ককা দেউতাই শিকিছে মোৰ দেউতাই শিকিছে এইটো ফৰ্মুলা ময়ো শিকিছিলোঁ কিন্তু আহি গ'ল নতুন ফৰ্মুলা 5Gটো আহি গ'ল আমি 5G দিয়ে কৰি আছোঁ এতিয়া ঠিক আছে এই কাৰণে মই এইটো ফ'ল' কৰোঁ আৰু ষ্টুডেণ্টক কওঁ এইটো কৰ ভাই তহঁতে ভাল হ'ব তই বুজাত সুবিধা হ'ব আৰু একবাৰ শিকিলে এইটো বহুত জেগাত কামত লাগিব ঠিক আছে এইটো পঢ়িলে খালি কনফিউজ বহুত কনফিউজন হয় ক'ত কি কনফিউজন হয় মই দেখাই আছিলোঁ লাহে লাহে আচ্ছা সেলছ ৰিটাৰ্ণ হ'ল পাৰ্চেজ ৰিটাৰ্ণ হ'ল তাৰ মানে আমাৰ অলপ কনফিউজন থাকি গ'ল বুজি পালোঁ পাৰ্চেজ ৰিটাৰ্ণ হ'লে ক্ৰেডিটত বহিব আৰু সেলছ ৰিটাৰ্ণ হ'লে ডেবিটত বহিব আৰু পাৰ্টি এইটো এনেকুৱা কৰি লৈ লয় ষ্টুডেণ্টে ঠিক আছে ষ্টুডেণ্টেও বুজি যায় আৰু ছাৰেও বুজাই দিয়ে ময়ো বুজাইছোঁ কিন্তু আচল ঘটনাটো হ'ল বেলেগ জেগাত ফৰ্মুলা মতে কৈ আছে কিন্তু ফৰ্মুলাৰ লগততো ইয়াৰ মিল নাই বুজি পাইছা আচ্ছা এতিয়া হ'ল ফাৰ্নিচাৰ পাৰ্চেজ ফাৰ্নিচাৰ ফৰ ₹1,500 ফ্ৰম ৰাজীৱৰ পৰা ফাৰ্নিচাৰ কিনিছোঁ গুডছ নহয় গুডছ হ'লে পাৰ্চেজ হ'লহেঁতেন ইয়াত ফাৰ্নিচাৰ হৈছে এইকাৰণে এছেটছ ফাৰ্নিচাৰ একাউণ্ট এটা আৰু ৰাজীৱ একাউণ্ট এটা ফাৰ্নিচাৰ হ'ল ৰিয়েল একাউণ্ট আৰু ৰাজীৱ হ'ল পাৰ্চনেল একাউণ্ট কোনে দিয়া আছে রিয়েল অ্যাকাউন্ট হলে কামস ইন গোজ আউট হয় ফর্মুলা আর পার্সোনাল অ্যাকাউন্ট হলে গিভার নহলে রিসিভার এইটোও বুঝি পালোঁ ইজিলি গম পাই যালোঁ এতিয়া ফাৰ্নিচাৰ যেতিয়া ৰিটাৰ্ণ কৰিম তেতিয়া আমাৰ প্ৰব্লেম হৈ যাব এই ফাৰ্নিচাৰ গুডছ ৰিটাৰ্ণৰ নিচিনা ঠিক আছে ফৰ্মুলাই নধৰে এইটো ঠিক আছে আচ্ছা আৰু এটা বস্তু যিমান খৰচ আছে আমাৰ বিজনেছৰ এইবিলাকক কৰি দিম ডেবিট আৰু কেছ একাউণ্ট কৰি দিম ক্ৰেডিট এইটো আমাৰ একেবাৰে চিম্পল ফৰ্মুলা যিমান খৰচ আছে সব কৰি দিম পাৰ্চেজ ৰিটাৰ্ণ সেলছ ৰিটাৰ্ণ এই চাৰিটা এৰি কিনি নমিনেল একাউণ্টৰ বাকীকেইটাৰ লগত যদি কোনো পাৰ্টিৰ নাম থাকে এইবিলাকৰ ভেলু নাই ঠিক আছে মনত ৰাখিবা তো ৰেণ্ট পেইড কৰিছোঁ তো এইটো হৈ যাব ৰেণ্ট একাউণ্ট ডেবিটেড টু কেছ নমিনেল একাউণ্ট এটা হ'ল নমিনেল একাউণ্ট কেছ হ'ল ৰিয়েল একাউণ্ট কমি আছে গোজ আউট গৈ আছে আৰু এইটো এক্সপেঞ্চেছ হৈছে নমিনেল একাউণ্ট তো এইটো বহাই দিলোঁ ডেবিটত হৈ গ'ল পেইড ৰেণ্ট টু লেণ্ডলৰ্ড এই লেণ্ডলৰ্ডৰ দেখা পাৰ্চেজ চেইলৰ লগত যদি পাৰ্টি থাকে কিয় ভেলু আছে কাৰণ পাৰ্চেজ চেইল কৰিলোঁ মানুহৰ পৰা পাবলগীয়াও আছোঁ দিবলগীয়াও আছোঁ কোনোবাই ৰিটাৰ্ণ কৰিলে তাৰ হিচাপৰ লগত কথা আছে পাৰ্চেজ চেইলৰ লগত কথা আছে পাৰ্চেজ ৰিটাৰ্ণ কৰিলোঁ পাৰ্চেজৰ পৰা কমিব সেলছ ৰিটাৰ্ণ কৰিলোঁ সেলৰ পৰা কমিব সেইটো হ'ল বেলেগ কথা এইকাৰণে আছে ইয়াৰ ভেলু এই চাৰিটা বস্তুৰ বাকী সব নমিনেল একাউণ্ট পেইড ৰেণ্ট টু লেণ্ডলৰ্ড ইয়াতে পেইড ৰেণ্ট টু লেণ্ডলৰ্ড আছে লেণ্ডলৰ্ডৰ ভেলু নাই ৰেণ্ট একাউণ্ট ডেবিটেডটো 7 নম্বৰ যেনেকুৱা হৈছে 8 নম্বৰো এনেকুৱা হ'ব আচ্ছা চেলাৰী খৰচ আৰু কেছ দিছোঁ এইটো ৰিয়েল একাউণ্ট এইটো হ'ব চেলাৰী হ'ব ডেবিট কেছ হ'ব ক্ৰেডিট ঠিক এনেকৈ ইয়াতো 9 নম্বৰৰ লগত 10 নম্বৰ আছে দেখাম পাৰ্টি এটা সোমাই দিছে পাৰ্টিৰ কোনো ভেলু নাই পাৰ্টিৰ একো ভেলু নাই এইকাৰণে এইটো পাৰ্টি 9 নম্বৰ যেনেকুৱা হৈছে 10 নম্বৰো এনেকুৱা হ'ব ঠিক আছে পাৰ্টিৰ ভেলু নাই পাৰ্টিৰ ভেলু কেতিয়া আছে আৰু কেতিয়া নাই এইটো বুজাই দিলোঁ এই বস্তুটো ভাঙি সৰু সৰা বস্তু যাতে ফিউচাৰত গৈ কনফিউজন নাথাকে তোমালোকৰ আর এই সাবজেক্টটো হ'ল দেখা এলিয়েন সাবজেক্ট এইটো
ক্লাছ 10 লৈকে তুমি ধৰা ছায়েন্সত ভৰ্তি হ'লা, ফিজিক্স পাবা, কেমেষ্ট্ৰি পাবা, এইবিলাক আগত পাই আহিছা। হিষ্ট্ৰী এইবিলাক চব আৰ্টছত গ'লে পাই যাবা এইবিলাক। কিন্তু এই ছাবজেক্ট যিটো, এই ছাবজেক্টটো হ'ল এলিয়েন ছাবজেক্ট। এলিয়েন বুজা নেকি? কি বুলি কয় এইটো এছামিজত? এই বাহিৰৰ জগতৰ মানুহ, চিধা কথা এইটো এলিয়েন, বাহিৰৰ জগতৰ মানুহ, ঠিক আছে? তো এই ছাবজেক্টৰ লগত আমাৰ পাংগা পৰিছে, বুজি পাইছা? তো এইটোৰ ভাষা, এইটোৰ ডেপ লেংগুৱেজ, ডেপ মতলব ডিপাৰ্টমেণ্টেল লেংগুৱেজ, এইটোৰ কিবা কিবি তৌৰ তৰিকা এইবিলাক নতুন শিকিব লাগে। এজন নতুন বোৱাৰী ঘৰত গ'লে, শাহুৱেকৰ ঘৰত গ'লে কিবা কিবি শিকিব লাগে নতুন, যিমানেই তুমি শিক্ষিত নোহোৱা কিয় বা কিবা, সিহঁতৰ এটা হাজবেণ্ডৰ ঘৰৰ এটা নিয়ম কানুন আছে, এইবিলাক মানি চলিব লাগে। ঠিক এনেকাই বস্তুটো একেবাৰে পূৰা নতুন, এইটো কেতিয়াও পোৱা নাই। এইকাৰণে ষ্টুডেণ্ট কনফিউশ্যন থাকিলে, ষ্টুডেণ্টৰ এই কনফিউশ্যনটো গোটেই জীৱনত থাকি যায়, আৰু এই কনফিউশ্যনবিলাকেই মাৰে ষ্টুডেণ্টক, ঠিক আছে? এইকাৰণে মই নতুন ষ্টুডেণ্ট লোৱাৰ লগে লগে, ধৰা ফাৰ্ষ্ট ইয়াৰ মোৰ ইয়াত পঢ়া নাই, ছেকেণ্ড ইয়াৰত আহিছে, মই তাক সুধিলোঁ, ভাইটি তুমি কোন ফৰ্মুলাত শিকিছিলা জাৰ্নেল? তো তাক এটা ক্লাছ, দুটা ক্লাছ এনেকুৱা বুজাই দিলোঁ। বুজাই দি কিনি তাক দুটা মেথডেই বুজাই দিলোঁ, বোলে তুমি কৰিছা সেইটো মেথডে ঠিকেই আছে, কিন্তু মাজে মাজে তোমাক বিট কৰিব, তেতিয়া তোমাৰ বচাৰ ৰাস্তা হ'ল এই ফৰ্মুলা, 5G ফৰ্মুলাটো, মডাৰ্ণ ফৰ্মুলাটো। তো সেইটোও মনত ৰাখিবা। সেইটো এতিয়া যদি তোমাক পাহৰাই দিওঁ, তেতিয়াহ'লে আকৌ দিগদাৰ হৈ যাব। তুমি কোনো বস্তু মই বুজাই দিলে ৰিলেট কৰিব নোৱাৰিবা, কাৰণ তোমাৰ মেণ্টেলিটি এনেকুৱা চেঞ্জ কৰি দিছে, মেণ্টেলিটি এনেকুৱা চেঞ্জ হৈ গৈছে। তো এইটোও ফ'ল' কৰিবা, দুটা মই বুজাই দিওঁ, আৰু এই চামবিলাক দি দিওঁ সিহঁতক, তেতিয়া ই বুজি পাই যায়, আৰামছে বুজি পায়। তাৰপিছত কেইদিন পিছত কয়, ছাৰ এইটো ফৰ্মুলাটো ভাল, তেনেহ'লে এইটো কিয় শিকায়? বোলে এইটো শিকায়, যোনে যি শিকিছে এইটো শিকাব, ঠিক আছে? ময়ো শিকিছিলোঁ এইটো মেথড, শিকিছিলোঁ আৰু শিকাইছিলোঁ। যেতিয়া দেখিলোঁ নতুন আহিছে, 5G আহিছে, তেতিয়া কিপেড এৰি দিলোঁ, এতিয়া মই এইটোতেই শিকাওঁ, ঠিক আছে? আচ্ছা, তো চেলাৰিজ একাউণ্ট ডেবিটেড টু, যিমান খৰচা, শ্বৰ্টকাট বুজি ল'বা, যিমান খৰচ আমি দি আছোঁ এইবিলাক ডেবিট হ'ব, আৰু কেছ বেংক ক্ৰেডিট হ'ব, কেছ বা বেংক ক্ৰেডিট হ'ব। আৰু এটা আউটষ্টেণ্ডিং আছে, প্ৰিপেইডো আছে, এইবিলাক এডজাষ্টমেণ্টত পৰে, এইবিলাক এডজাষ্টমেণ্টৰ টাইমত বুজাই দিম। ফাইনেল একাউণ্ট যেতিয়া কৰাম, ফাইনেল একাউণ্টৰ টাইমত বুজাই দিম। বহুত ধৰণৰ জাৰ্নাল এণ্ট্ৰি আছে, এইটোতো চিম্পল এণ্ড জেনাৰেল বুজাই আছোঁ তোমালোকক। তাৰপিছত আছে অপেনিং এণ্ট্ৰি, ক্লজিং এণ্ট্ৰি, ট্ৰেন্সফাৰ এণ্ট্ৰি, ৰেক্টিফিকেশ্যন এণ্ট্ৰি, এডজাষ্টমেণ্ট এণ্ট্ৰি, আৰু বহুত ধৰণৰ। টাইম টু টাইম শিকাই দিলে তেতিয়া বুজিব পাৰিবা, ৰিলেট কৰিব পাৰিবা। এইকাৰণে এতিয়া চিম্পল জাৰ্নালবিলাক চেছ কৰাই দিওঁ, তাৰপিছত এইবিলাক আমি টাইম টু টাইম বুজিম, ঠিক আছে? নহ'লে কনফিউজড হৈ, মহা কনফিউজড হৈ যাবা, মূৰেদি ধোঁৱা ওলাব, ঠিক আছে? তো পেইড চেলাৰিজ হৈ গ'ল, মানুহ আছে, ৰাম আছে, এইটো মানুহৰ কোনো ভেলু নাই। ৰিচিভ কমিশ্যন, তো এইটো হ'ব কেছ আৰু কমিশ্যন ৰিচিভড। এটা হ'ল ৰিয়েল একাউণ্ট, এইটোতো গম পাই গ'লোঁ, কামছ ইন। কমিশ্যনটো হ'ল নমিনেল একাউণ্ট, ইনকাম হৈ আছে, ক্ৰেডিটত বহিব। তাৰ লগত পাৰ্টি এটা সোমাই দিলে মোহন, এইটো 11 আৰু 12 নম্বৰ ছেইমেই হ'ব। মোহন সোমাই কনফিউশ্যন কৰাইছে, বাদ দিয়া আকৌ মোহনৰ কথা, সেইটোৰ ভেলু নাই। তাৰপিছত আৰু দুটা আছে, একযোৰা কবুতৰ, ৰিচিভ ইণ্টাৰেষ্ট ₹700 ফ্ৰম জেডৰ কোনো একো ভেলু নাই। তো কেছ লিখিলোঁ, ৰিচিভ কৰিছোঁ, কেছ লিখিলোঁ, আৰু ইণ্টাৰেষ্ট ৰিচিভ নমিনেল একাউণ্ট ক্ৰেডিটত বহিব, আৰু কেছটো ৰিয়েল একাউণ্ট
এইবিলাক সব ঠিকঠাক আছে, মাজে মাজে বিট কৰে, ঠিক আছে, এই কাৰণে কনফিউজ কৰায়। তো এই কনফিউশনটো আমাৰ ৰাখিব নালাগে। চিধা হিচাপ আছে আমাৰ এই মেথডত। এই কাৰণে ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট ছেকেণ্ড ইয়াৰত গৈ এনেকা প্ৰব্লেম হয়। এই মেথডত কৰিলেই প্ৰব্লেম হয়, ষ্টুডেণ্ট কনফিউজড হৈ যায়। কোনো ষ্টুডেণ্টক তুমি পঢ়াই ছেটিছফাইড কৰিব নোৱাৰিবা। মই পঢ়াইছোঁ, বুজাই দিওঁ বস্তুটো এনেকা, বুজাই দিছিলোঁ যে বস্তুটো এনেকা, এইটো এনেকা হৈছে, এনেকা ধাক্কা ধাক্কি কৰি উল্টা পুল্টা কৰি বুজাইছিলোঁ। ষ্টুডেণ্টেও বুজিছে, কৰিবও পাৰিছিলে, কিন্তু কনফিউশ্যন, এই মেথডটোত কনফিউশ্যন থাকে। এই মেথডটোত কনফিউশ্যন নাথাকে। এইকাৰণে এইটো ক্লিন এণ্ড ক্লিয়াৰ, চিধা ফৰ্মুলা। তো এইকাৰণে এইটো ইজি ফৰ্মুলা, এইটোত মই কৰাওঁ, ঠিক আছে। এতিয়া আহিলে ৰিচিভড ইণ্টাৰেষ্ট। 13 নম্বৰ আৰু 14 নম্বৰ একেই, খালি নামটো আনি সোমাই দিছে মাজত। এইটো কনফিউজ কৰাৰ কাৰণে ময়ে সোমাইছোঁ, ঠিক আছে। তো এইবিলাক ক্লিয়াৰ কৰাৰ কাৰণে। আচ্ছা, ডেপ্ৰিচিয়েশ্যন বুজালোঁ কি বস্তু ডেপ্ৰিচিয়েশ্যন। তো ডেপ্ৰিচিয়েশ্যন ইয়াতে কৈ আছে নমিনেল একাউণ্ট আৰু মেচিনাৰী একাউণ্ট, ৰিয়েল একাউণ্ট। ৰিয়েল একাউণ্ট গোজ আউট কৈ হৈ আছে, ক'ত হৈ আছে এইটো? মেচিন গৈ আছে নেকি? মেচিনটো জেগাতেই আছে। তোমাৰ ফৰ্মুলা ক'ত গ'ল? ফৰ্মুলা ক'ত গ'ল? ৰিয়েল একাউণ্ট হ'লে গোজ আউট আৰু কামছ ইন অৰ গোজ আউট হ'ব। তো মেচিনাৰী একাউণ্টটো জেগাতেই আছে, এইটোতো বেচা নাই, আমি যোৱা নাই। মেচিনৰ জেগাত মেচিন আছে, ডেপ্ৰিচিয়েশ্যন লৈ ল'লোঁ, ঠিক আছে। ডেপ্ৰিচিয়েশ্যনটো হ'ল লছ বা এক্সপেঞ্চেছ বুলিও ক'ব পাৰোঁ, ঠিক আছে। আৰু মেচিনটো যোৱা নাই, গোজ আউট কৈ আছে ইয়াতে। ফৰ্মুলা মতে মই লিখিছোঁ দেই। তো এইটো গোজ আউটটো হোৱা নাই। তো এইটো কোন ফৰ্মুলা? আমি আগৰ ফৰ্মুলাত দেখিছোঁ চিধা হিচাপ। সিহঁতে কৈ আছে ডেপ্ৰিচিয়েশ্যন হৈছে, এইটো হ'ল এক্সপেঞ্চেছ বা লছ বা এক্সপেঞ্চেছবিলাক ইনক্ৰিজ হৈ আছে, ডেবিটত বহাই দিয়া, আৰু মেচিনৰ ভেলু কমি আছে, ডিক্ৰিজ হৈ আছে, ক্ৰেডিটত বহাই দিয়া আগৰ ফৰ্মুলাত। ইয়াতে কি কৰিছে, এইটো কৈ আছে গোজ আউট। এই দেখা, ষ্টুডেণ্ট কনফিউজ হৈ যাব ফৰ্মুলাত, বুজি পাইছা? ফৰ্মুলা দি বুজাত যাব, একো বুজি নাপাব, পিছত মানে এই বুজি পাব। মই এটা একাউণ্টেণ্টক সুধিলোঁ যে তুমি যে টু বাই লিখি আছা লেজাৰত, এইটো কিয় লিখিছা? বোলে নাই, এইটো কৰোঁতে মই গম পাই গৈছোঁ, এইটো এনেকা লিখিব লাগে, এইটো এনেকা লিখিব লাগে, ঠিক আছে। তাৰপিছত গম পালোঁ, তাৰপিছত মই বুজালোঁ এইটো এনেকা নহয়, এইটো এনেকা। এক্সপাৰ্ট একাউণ্টেণ্ট, বহুত এক্সপাৰ্ট, কিন্তু এই শিকি লৈছে, প্ৰেক্টিচ কৰি কৰি মুখস্থ কৰি লৈছে, এইটো এনেকা হয়, এনেকা হয়। আমাৰ ঘৰত একবাৰ দুৰ্গা পূজা হৈছিলে, বুজি পাইছা? অসুৰৰ হাতটো দিছে তেৰা বনাই দিছে। মই সুধিলোঁ যে দাদা আপুনি এইটো কেনেকা বনাইছে? হাতটো এনেকা থাকিব নেকি? এই পজিশ্যনত হাতটোতো এনেকা হ'ব লাগিছিল। কয় নাই, এইটো মই দিছোঁ, এইটো হ'ল ষ্টাইল। আচ্ছা, ষ্টাইল। আৰু মই আছিলোঁ সৰু তেতিয়া, ধৰা 5-6ত পঢ়ি আছিলোঁ। তো মানুহজনৰ হাতটো এনেকা মূৰাই দিছোঁ, ঠিক আছে, ঘূৰাই দিছোঁ। আৰে এইটো হ'ল ষ্টাইল, তুমি কৈছা নহয় এইটো এনেকা ষ্টাইল দিছা, তো তুমি ষ্টাইল কৰি এনেকা কৰা না, হাতটো মূৰাইছে। বহুত মাছ কাহিঙা। তো এইটো হ'ল ষ্টাইল, এইটো শিকি লৈছে সি, এনেকা বাই হয়, এনেকা টু হয়, বুজি পাইছা? তাৰপিছত অসুৰৰ হাতটো ঠিক কৰি দিছে। এনেই ময়ে মজা কৰিছিলোঁ তাক। অসুৰৰ হাত যদি এনেকা হয়, তেনেহ'লে এইটো যদি ষ্টাইল হয়, তেনেহ'লে তোমাৰ হাতটো এনেকা হ'ব লাগিছিলে, ঠিক আছে। এইবিলাক নকৰিবা, মানুহক টুপি নিপিন্ধাবা, ঠিক আছে। তো এতিয়া হ'ল ডেপ্ৰিচিয়েশ্যনৰ কথা গ'ল, ইয়াতে কনফিউশ্যন আছে এই ফৰ্মুলাত। গোজ আউট কৈ আছা,
কিন্তু মেচিন আছে জাগাৰ জাগাত। ইণ্টাৰভিউত গ'লে সুধিব মেচিনটো কেনেকুৱা গৈ আছিলে, মই সুধি ল'ম তুমি কোন মেথডত শিকিছা, জাৰ্নাল শিকিছা, হয়তো মেথড, আচ্ছা ঠিক আছে, এইটো কোৱাচোন মেচিনটো ডেপ্ৰিচিয়েশ্যন অন মেচিনাৰী, কিয় মেচিনাৰীটো ক্ৰেডিট হয়? তো সি বিচাৰিব গ'জ আউট হৈ আছে। ক'লো এইটো গ'জ আউট কেনেকুৱা হ'ল, এইটোতো যোৱাই নাই, এইটোতো জাগাৰ জাগাত আছে, যেনেকুৱা কিনিছিলোঁ এনেকেই আছে, ডেপ্ৰিচিয়েশ্যন আমি লৈছোঁহে। আৰু উত্তৰ দিব নোৱাৰিব। মই কৰা নাই এনেকুৱা, মানে মই কৈ আছোঁ এইটো, তোমাক সোধে যদি কোনোবাই তেনেহ'লে এইটো ক'ব গ'জ আউট কেনেকুৱা হ'ল, মোক বুজাই দিয়াচোন ভাইটি। কনফিউজন এটা এৰাইজ থাকে, কনফিউজন এটা থাকেই এইটো মেথডত, কিবা না কিবা হ'লে এটা কনফিউজন থাকে। সেইকাৰণে 4G 5G অহাৰ পিছত মই এইটো 4Gটো এৰি দিছোঁ। ষ্টুডেণ্টক বুজাব নোৱাৰোঁ, মানে বুজাব পাৰোঁ কিন্তু ষ্টুডেণ্টৰ কনফিউজন থাকি যায়। সেইটো ঠেলা ধাক্কা দি মানে বেলেগ বেলেগ মানে নিজৰ বুদ্ধি লগাই, কমন চেঞ্চ লগাই সিহঁতক বুজাই দিওঁ, নহয় ভাইটি এইটো ভেলু কমি আছেতো, এইকাৰণে এইটো ক্ৰেডিট হয়, গ'জ আউটটো হোৱা নাই, এইটো এনেকুৱা হয়। সিও বুজি গ'ল, মানে ডেপ্ৰিচিয়েশ্যনটো ডেবিটত বহিব লাগে, খৰচ এইটো নমিনেল একাউণ্ট, আৰু মেচিনাৰীটোৰ ভেলু কমি আছে এইকাৰণে ক্ৰেডিটত বহাইছোঁ। তো আল্টিমেটলি কি কৰিলোঁ, সেই মেথডতে মানে প্ৰথম মেথড যে 5G মেথডতে আমি গ'লোঁ, গৈ কিনি তাক বুজালোঁ কমন চেঞ্চ দি। কিন্তু এইটো নিয়ম নহয়তো, ফৰ্মুলা হ'ল মানে কি কয় এইটোক কয় সৰ্বত সিদ্ধ কৰি খাওঁ যে আমি, এইটো মানে চব জেগাত সিদ্ধ হ'ব, মানে এইটো চব জেগাত এপ্লাই হ'ব লাগে, তেতিয়াহ'লে এটা পাৰফেক্ট ফৰ্মুলা হ'ল। এইটোক আমি ইগন'ৰ কৰিব নোৱাৰোঁ। যেতিয়া নাই এটা কথা কয় নহয়, নাই মামাতকৈ কানা মামা ভাল, মামা বুলি এজন আছেতো, কানা মামাই থাকিলেও ভাল, নাই মামাতকৈ কানা মামাই ভাল। তো তেতিয়া নাছিলে। আৰু এটা কথা কয়, নাই দেশত বেৰেণ্ডা কাজটো, বেৰেণ্ডা গাছ যে আছে, আমি এই পুলিবিলাকক খুৱাওঁ বেৰেণ্ডাৰ পাতা। তো বেৰেণ্ডা, যি দেশত গছ গছনি নাই, এই দেশত বেৰেণ্ডা গাছ দি কাজ বনাই লওঁ। তো তেতিয়া নাছিলে, এইটোৱে আমাৰ বহুত কাম কৰিছে, বহুত ধন্যবাদ যোনে বনাইছিলে, ঠিকেই আছে চলিছে। এতিয়া কিপেড বনাইছে, কিপেডটোতো নচলে, আমি এণ্ড্ৰইডেই কিনিম ন, এইকাৰণে আমি এতিয়া এণ্ড্ৰইড ইউজ কৰোঁ, 5G ইউজ কৰোঁ, 5Gতেই গুচি গ'লোঁ, ঠিক আছে। এতিয়া হ'ল বেড ডেটছটো বুজাইছোঁ, মৰি গ'ল, ঢুকাই গ'ল, এই তোমাৰ কি কয় জেলত গুচি গ'ল, দেশ এৰি কিনি পলাল, পইচাটো পোৱাৰ আৰু চান্স নাই, বুজি পাইছা? তেতিয়াহ'লে কি হ'ব, বেড ডেটছ একাউণ্টটো আমি কৰি দিম নমিনেল একাউণ্ট, আৰু ডেটৰ এই দেখা ডেটৰ আমি ফৰ্মুলা মতে এইটো কি হ'ব, ডেটৰটো কমি আছে, ইয়াতে কৈ আছে ডেটৰটো গিভাৰ ফৰ্মুলা মতে, এইকাৰণে এইটো কনফিউজিং। তো বেড ডেটছ একাউণ্ট ডেবিটেড টু বেড ডেটছ হ'ব ডেবিট নমিনেল একাউণ্ট, লছ হৈ আছে আমাৰ, এইটো ডেবিটত বহিব খটাং। আৰু ডেটৰটো হ'ল, ডেটৰ মানে আমাৰ কাষ্টমাৰ, আৰু এইটো হ'ল এছেটছ, এইটো কমি আছে, ডেটৰো কমি আছে। ধৰা তোমাৰ A to Z আছিলে কাষ্টমাৰ, ইয়াৰ পৰা এজন মানুহ আছিলে, সেই মানুহজনে পইচা লৈ পলাল, সেই মানুহজনক আমি কি কৰিলোঁ, ক্ৰেডিট কৰি এইটোৰ পৰা আৰু নাপাওঁ, তো এছেটছ কমি আছে। আগৰ ফৰ্মুলাত এনেকুৱা কৰিছিলোঁ, আৰু এই ফৰ্মুলাত এনেকুৱা কৰি আছোঁ। এইটো গিভাৰ কেনেকুৱা, গিভাৰ হ'লেতো পইচা পাই গ'লোঁ। মোক যদি ষ্টুডেণ্টে সোধে যে ছাৰ এইটোতো পইচাটো পাই গ'লোঁ, পইচাটো গ'ল, কেনেকুৱা আমি পালোঁ, গিভাৰ কেনেকুৱা হ'ল ডেটৰ, ঠিক আছে, তেতিয়া আপোনাৰ ফৰ্মুলাটো ক'ত গ'ল? ষ্টুডেণ্টে যদি মোক সোধে, এইটোৰ উত্তৰ দিব নোৱাৰিম মই,
তেতিয়া তাক বেলেগ চেলেগ কৰি কিবা বুজাই দিম। কিন্তু এই বুজোৱাটো ঠিক নহয়, তাৰ কনফিউশ্যন থাকি যাব, ফৰ্মুলাৰ লগততো নিমিলে এইটো, বুজি পাইছা? এতিয়া হ'ল 5 বছৰ পিছত মানুহজনৰ মনত পৰিছে সেই মানুহ মইতো আহি গ'লোঁ, অহাৰ টাইমতো পইচাটো দি আহিব লাগিছিল, ঠিক আছে? তেতিয়া পইচাটো দিব নাছিলোঁ, এতিয়া মানুহ এজন গৈ আছে গুৱাহাটীত, আচ্ছা ঠিক আছে, তাৰ হাতত দি পঠাই দিওঁ টকাখিনি। তো এতিয়া আমি একাউণ্টেণ্ট, 5 বছৰ আগত বেড ডেট হৈছিল, এতিয়া পইচাটো ঘূৰাই পাইছোঁ, ঠিক আছে? এতিয়া আমি লিখিম, এইটো মানুহজনৰ নাম নিলিখোঁ, এইটো আমি ডাইৰেক্ট লিখি দিম, আগতে বেড ডেট দিছিলোঁ, পিছত ঘূৰাই পাইছোঁ, এইটো হ'ল কেছ একাউণ্ট ডেবিটেড টু বেড ডেটছ ৰিকভাৰ্ড, এইটো আমাৰ গেইন হ'ল, ঠিক আছে? এইটো ক্ৰেডিটত বহালোঁ। কেছ অৰ ৰিয়েল একাউণ্ট কামছ ইন, এইটো ঠিক আছে। কিন্তু ইয়াৰ ওপৰত যিটো ডেটৰ বহাইছোঁ, ডেটৰ গিবাৰ হ'লে, ডেটৰে যদি গিবাৰ হয়, তেনেহ'লেতো আমি পইচা পাই গৈছোঁ ভাই, তেনেহ'লে এইটো কেনেকুৱা হ'ব? এইটো গিবাৰ, এইটো ডিক্ৰিজ হৈ আছে, ওপৰৰ 5G ফৰ্মুলাটো কৈ আছে এইটো ডিক্ৰিজ হৈ আছে, ঠিক আছে? ইয়াত কৈ আছে গিবাৰ, এই কনফিউশ্যন, আৰু বহুত কনফিউশ্যন আছে কিবা কিবি, এইবিলাক কম, লাহে 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 কম, ঠিক আছে? এতিয়া হ'ল তোমাৰ জাৰ্নাল কেনেকুৱা কৰে, এইটো কালি বুজাই দিছোঁ, আৰু এটা মই বস্তু বুজাই দিওঁ। ইয়াতে কেছ একাউণ্ট ডেবিটেড টু লোন ফ্ৰম ব্ৰাদাৰ্ছ ইয়া ব্ৰাদাৰ্ছ লোন, দুটাই লিখিব পাৰোঁ, যেনেকুৱা লিখিবা ঠিক এনেকুৱা উল্টাই দিবা। এতিয়া লোৱাৰ টাইমত লোন ফ্ৰম ব্ৰাদাৰ্ছ লিখিলা, আৰু দিয়াৰ টাইমত লিখিলা ব্ৰাদাৰ্ছ লোন, তেনেহ'লে নহ'ব, হেডিঙৰ লগত মিলাই লিখিব লাগিব, যেনেকুৱা লেখা এটাই লিখিব লাগিব। লোন ফ্ৰম ব্ৰাদাৰ ইয়া ব্ৰাদাৰ্ছ লোন, দুটাৰ মাজত এটা লিখিব লাগিব, এটা লিখিবা, চব জেগাত এটা লিখিবা, ঠিক আছে? মনত ৰাখিবা এটা কথা। এতিয়া লোন ফ্ৰম ব্ৰাদাৰ্ছ লিখিলোঁ, বেলেগত যেতিয়া পইচা ঘূৰাই দিলোঁ তেতিয়া ব্ৰাদাৰ্ছ লোন বুলি লিখি দিলোঁ ডেবিট, আৰু কেছটো কৰি দিলোঁ ক্ৰেডিট, তেনেকুৱা নহ'ব, তেতিয়াও লিখিব লাগিব লোন ফ্ৰম ব্ৰাদাৰ একাউণ্ট ডেবিট টু কেছ, ঘূৰাই দিয়া টাইমত, ঠিক আছে? আচ্ছা, কেছ একাউণ্টটোক ক'ব ডেবিট এণ্ট্ৰি, এইটো ডেবিট লিখিব লাগিব, ডিআৰ মানে ডেবিট, ডক্টৰ নহয়। আৰু টু লোন ফ্ৰম ব্ৰাদাৰ, এইটো হৈ যাব ক্ৰেডিট, টু দি আমি, এইটো একাউণ্টেঞ্চিৰ নিয়ম, এইটো কয় কনভেনশ্যন, আমি আগৰে পৰা এনেকুৱা কৰি আছোঁ, যে ডেবিট লিখিলোঁ ডিআৰ লিখি দিলোঁ, আৰু ক্ৰেডিট লিখিলোঁ তেনেহ'লে চিআৰ লিখি দিলোঁ, এনেকুৱা নহয়, টু দি আমি গম পাই যাম এইটো ক্ৰেডিটৰ মেটাৰ। আৰু ডেবিট কেছক ক'ব ডেবিট এণ্ট্ৰি, আৰু লোন ফ্ৰম ব্ৰাদাৰ হ'ব ক্ৰেডিট এণ্ট্ৰি, এই দুটা মিলাই কয় ক্ৰেডিট মানে জাৰ্নাল এণ্ট্ৰিজ, বুজি পাইছানে নাই? কেছক ক'ব ডেবিট এণ্ট্ৰি, আৰু লোন ফ্ৰম ব্ৰাদাৰ্ছ হ'ব ক্ৰেডিট এণ্ট্ৰি, আৰু দুটাক মিলাই কিনি ক'ব জাৰ্নাল এণ্ট্ৰিজ। মনত ৰাখিবা কথাবিলাক, ভাষা এইবিলাক। আচ্ছা, তাৰপিছত এই দুটা এণ্ট্ৰি কিয় হ'ল, কি কাৰণে? এই কুৱেশ্যনত দেখিবা চেণ্টেঞ্চ আছে, চেণ্টেঞ্চটোক অকণমান মডিফাই কৰি লিখি দিবা, হৈ যাব তোমাৰ নেৰেশ্যন। শ্বৰ্টকাট বুদ্ধি শিকালোঁ। আৰু এটা কথা হ'ল, নেৰেশ্যন কাক কয়? নেৰেশ্যন মতলব নেৰেট কৰা, নেৰেট মানে বৰ্ণনা কৰা, ঠিক আছে? আৰু এইটোৰ ষ্টাইল হ'ল যোনে যিমান কম কথাত বেছি বুজাব পাৰে মিনিংটো, সেইটো হ'ল ষ্টেণ্ডাৰ্ড। একে এণ্ট্ৰি, একেই নেৰেশ্যন ডিফাৰেণ্ট ষ্টুডেণ্টে ডিফাৰেণ্ট টাইপৰ লিখিব পাৰে, ঠিক আছে? এই লেখাৰ মাজৰ ষ্টাইল, এইটোৰ দ্বাৰা 2 মাৰ্ক আছে, ছাপ'জ 2 মাৰ্ক আছে, এজন ষ্টুডেণ্টে চব ঠিক ঠাক লিখিছে, আৰু নেৰেশ্যনটোও ঠিক লিখিছে, তাক 2 মাৰ্ক পূৰা দি দিম।
এজন মানুহে চব জাৰ্ণাল এণ্ট্ৰি ঠিকে লিখিছে, কিন্তু নেৰেশ্যনত আহি কিবা গড়বড় কৰি লৈছে অলপ, তো তাক মই 1.5 মাৰ্ক দিম। ঠিক আছে, এইটো হ'ল। তো এইটো কলাম কেনেকৈ বনায়, ডেট, পাৰ্টিকুলাৰ্ছ, লেজাৰ ফলিঅ', ডেবিট এমাউণ্ট, ক্ৰেডিট এমাউণ্ট। ঠিক আছে, আৰু ওপৰত লিখিব লাগে জাৰ্ণাল এণ্ট্ৰিজ ইন দ্য বুকছ অফ মিথুন। মিথুনৰ কিতাপত লিখি আছোঁ। ফাৰ্ম হ'লে ফাৰ্মৰ নাম লিখিম। ঠিক আছে, এইটোও গম পাই গ'লোঁ। এই LF এইটো আকৌ কি বস্তুহে? LF মানে লেজাৰ ফলিঅ'। আৰু লেজাৰ যেতিয়া বনাম তেতিয়া লেজাৰত থাকিব JF, জাৰ্ণাল ফলিঅ'। ফলিঅ' মানে পেজ নম্বৰ। লেজাৰৰ পেজ নম্বৰৰ কিমানত গৈছে এই বস্তুটো, এইটো ইয়াতে লিখি দিম। ঠিক আছে, লেজাৰৰ কিমান নম্বৰত গৈছে এইটো লিখি দিম। লেজাৰৰ কেই নম্বৰ পেজত গৈছে বস্তুটো, এইটো ইয়াত লিখি দিম। লেজাৰৰ কিমান নম্বৰ পেজত গৈছে এই বস্তুটো লিখি দিম ইয়াত। আৰু লেজাৰৰ কিমান নম্বৰ পেজত গৈছে এইটো জাৰ্ণালৰ পেজ নম্বৰ। ছাপ'জ এই পেজ নম্বৰটোৰ নাম হ'ল 45, আৰু লেজাৰৰ পেজ নম্বৰত গৈছে বস্তুটো 10ত, তেনেহ'লে 10টো ইয়াত লিখি দিম আৰু ইয়াৰ 45টো তাতে লিখি দিম। এইটো হ'ল। পৰীক্ষাতো এনেকুৱা কিতাপ লৈ নকৰোঁ আমি, এইটো মনত ৰাখিবা, এইটো প্ৰেক্টিকেলত লাগিব। ঠিক আছে, যি বস্তু যিমান নম্বৰ পেজত গৈছে, যি একাউণ্টটো, সেইটোৰ পেজ নম্বৰ ইয়াত লিখিবা, লেজাৰৰ পেজ নম্বৰ ইয়াত, আৰু ইয়াৰ পেজ নম্বৰ, এই কিতাপৰ পেজ নম্বৰটো তাতে লিখিবা। তেতিয়া কিবা গণ্ডগোল হ'লে, কিবা যদি প্ৰব্লেম ক্ৰিয়েট হয়, এইটো পেজ নম্বৰটো খালি উল্টাই দিম, বছ হৈ গ'ল। পেজ নম্বৰ একবাৰ ডাইৰেক্ট স্পেচিফাই কৰি আছে, এইটো লেজাৰৰ ইমান নম্বৰ পেজত, আমি লেজাৰৰ ইমান নম্বৰ পেজত গুচি যাম। লেজাৰত কিবা প্ৰব্লেম হৈছে, এইটো জাৰ্ণালৰ কিমান নম্বৰ পেজ, 45, আহি গ'লোঁ, বিচাৰিব নালাগে। এইকাৰণে এইটো ফলিঅ' মানে পেজ নম্বৰ। ফলিঅ' এইটো এই ইটালিয়ান ভাষা। আমাৰ ইয়াত যেনেকৈ ইটালিয়ান চেলুন দেখা নেকি, দেখিছা? ইটত বহি বহি ছেভ কৰে, চুলি কটায়, এইবিলাক হ'ল ইটালিয়ান চেলুন। তো এইটো ইটালিয়ান ভাষা, মনত ৰাখিবা। ফলিঅ' মানে পেজ নম্বৰ। ঠিক আছে, আচ্ছা, ঠিক। বাকী গোটেইখিনি মচলা চচলা চব ৰেডি কৰি দিছোঁ, খালি বহাবা, এইটো চুলাত বহাবা আৰু 3টা চিটি মাৰি ওলাই ল'বা, হৈ যাব তোমাৰ আঞ্জা। বুজি পাইছা? বাকীখিনি মই চব বুজাই দিলোঁ। বাকীখিনি এনেকুৱা, তাৰ পৰা ওপৰৰ পৰা 2টা ফৰ্মুলাতে বনাই থৈছোঁ। তো এইটোৰ পৰা তোমালোকে আনি ডেবিটত বহাই দিবা, ক্ৰেডিটত বহাই দিবা, হৈ যাব। আৰু নেৰেশ্যনটো কি বুজাই দিছোঁ। চেণ্টেঞ্চটোক অলপ মডিফাই কৰি লেখাৰ নাম হ'ল নেৰেশ্যন। আৰু এটা ফৰ্মুলা তোমাক কৈ আছোঁ, কম কথাত যিমান বেছি বুজাব পাৰিবা নেৰেশ্যনক, যিমান এই 2টা এণ্ট্ৰিৰ কথা কাহানী ভালকৈ বুজাই দিব পাৰিবা, লম্বাও নহ'ব, বেছি শ্বৰ্টো নহ'ব, বুজাই দিবা। যিমান কম কথাত বেছি বুজাই দিব পাৰিবা, ইমান তোমাৰ ক্ৰেডিট। এইটো হ'ল ইংলিছৰ ওপৰত ডিপেণ্ড কৰে, তোমাৰ ইংলিছৰ ওপৰত নলেজ কিমান আছে। ঠিক আছে, বছ এইখিনি। এই দেখা তলত আছে, এইবিলাক PDF-ত এই মাজৰ টানটো, এইটোৰ কাৰণে দিগদাৰ হয়। এই দেখা, এইটো এটাৰ কাৰণে ইয়াতে তলত আহি গৈছে, একেবাৰে লিখিব নোৱাৰোঁ এইটো। বছ এইখিনি। তো আমাৰ মোটামুটি মিনি ডিজিটেল বোৰ্ডৰ কাম চলি আছে। এইটো দিয়ে আমাৰ মিনি ডিজিটেল বোৰ্ড হৈ যায়। ঠিক আছে, ডিজিটেল বোৰ্ড হ'লে ডিজিটেল বোৰ্ডত লিখিম, এটা এটাকৈ লিখিম, এটা এটাকৈ ষ্টুডেণ্টৰ টাইম পাছ কৰিম, ষ্টুডেণ্টৰ টাইম কিলিং কৰিম। মোৰ মেইন মটো হ'ল কম সময়ত ষ্টুডেণ্টক বেছি শিকোৱা। এইটো হ'ল মোৰ মটো। ঠিক আছে, এতিয়া তোমালোকৰ যদি দিগদাৰ হয় বা কিবা প্ৰব্লেম হয়, মোক ক'বা যে ছাৰ এনেকুৱা নহয়, এনেকুৱা প্ৰব্লেম হৈ আছে।
মই যিমান পাৰোঁ মই এই চেষ্টা কৰি আছোঁ যে ষ্টুডেণ্টত কম টাইমত বেছি শিকোৱা যায়। এইটোৰ কাৰণে মই এনেকা বহুত মেথড আছে পঢ়োৱাৰ, টিচিং কৰাৰ, বহুত ডিজিটেল মেথড, হোৱাইট বোৰ্ড, কিবা কিবি বহুত ৰিচাৰ্চ কৰিছোঁ এইটোৰ ওপৰতে। ৰিচাৰ্চ কৰি দেখিলোঁ নাই ভাই, মোৰ এইটোৱে ঠিক আছে। এইটো দি বনাই ল'লোঁ, ষ্টুডেণ্টক PDF বনাই দিলোঁ, তাৰপিছত ষ্টুডেণ্টক এটা এটাকৈ বুজাই দিলোঁ বস্তুটো। যদি কোৱা তোমালোকে বেলেগ ছিষ্টেমতো কৰাব পাৰোঁ। এতিয়া ধৰা এইটো মই কৰাই লৈছোঁ 30 মিনিটত, 40 মিনিটত। ডিজিটেল বৰ্ডত কৰালে এইটোত লাগিব তোমাৰ 2 ঘণ্টা। লিখিম, তাৰপিছতে না বুজাম। বুজি পাইছা? এই কাৰণেতো মই কৈ আছোঁ যে 1 বছৰৰ কোৰ্চ কৰাই আছোঁ 15 ঘণ্টাত। ঠিক আছে? তোমালোকে অলপ মোৰ লগত কৰি থকা, বস্তুবিলাক কৰি থকা, পঢ়ি থকা, ৰিভাইজ কৰি থকা, তাৰপিছত আনচাৰ ডাকি লোৱা, তাৰপিছত নিজে আনচাৰ কৰা, তাৰপিছত যেতিয়া এক্সপাৰ্ট হৈ যাবা, মোৰ কথা শুনি শুনি এক্সপাৰ্ট হৈ যাবা তোমালোকে, তেতিয়া তোমালোকে লাহে 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 প্ৰেক্টিকেল ষ্টাৰ্ট কৰিবা। তেতিয়া ভাল লাগিব। আৰু যদি এবাৰ দেখি ল'লোঁ আৰু হৈ যাব, ষ্টাৰ্ট কৰি দিলোঁ প্ৰেক্টিকেল নোৱাৰিবা, তেতিয়া তোমাৰ কনফিডেন্সত ধাক্কা লাগিব। তোমাৰ মনত হ'ব এনেকা, মই গাধা নেকি, মই নোৱাৰিম নেকি, কিবা কিবি নিগেটিভ কথা আহিব। সেইকাৰণে মই যেনেকা কৈছোঁ এনেকা কৰা, আগতে শিকা। তাৰপিছত যিদিনা তোমালোকে সাঁতুৰিব শিকি ল'বা, পূৰা এক্সপাৰ্ট হৈ যাবা, তেতিয়া ইলাষ্ট্ৰেশ্যন বা এইবিলাক চাম এৰি দিবা, তেতিয়া প্ৰেক্টিকেল কৰিবা। ঠিক আছে? থেংক ইউ ভেৰি মাছ।